জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত অব্যাহত আছে এছআইটিৰ তদন্ত। ইজনৰ পিছত সিজন লোকক তলব কৰিছে এছআইটিয়ে। আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছে জয়ন্ত খাউণ্ডকে ধৰি হাজোৰ ৰঙালী বিহু সমিতি। উজনি অসমৰ বহুকেইখন বিহু সমিতিৰ মূল উদ্যোক্তা জয়ন্ত খাউণ্ড। জুবিন গাৰ্গক গীত পৰিৱেশনৰ বাবে বিহু অনুষ্ঠানলৈ লৈ গৈছিল জয়ন্ত খাউণ্ডে। সেই সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে এছআইটিয়ে। 15 বছৰ লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰণ কৰিছিল জুবিন গাৰ্গক। প্ৰত্যেকবাৰে 10 লাখকৈ চুক্তিৰ ধন নগদ আদায় দিছিল সিদ্ধাৰ্থ শৰ্মাক। ইফালে হাজোৰ ৰঙালী বিহু সমিতিয়েও সকলো তথ্য দিলে এছআইটিক। হাজোৰ ৰঙালী বিহুৰ সন্মিলনতো জুবিন গাৰ্গক সংগীতানুষ্ঠানৰ বাবে আমন্ত্ৰণ কৰিছিল। চুক্তিৰ ধন বিহু সমিতিয়ে আদায় দিছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক। সকলো তথ্য প্ৰমাণ এছআইটিৰ ওচৰত দাখিল কৰিছে বিহু সমিতিয়ে। গতিকে সেই সম্পৰ্কে সুধিছে আৰু পেমেণ্ট কেনেকৈ কাক কি কৰিছিলোঁ কথাখিনি সুধিছে। ইমানেই কাক দিছিলে আপোনালোকে? সিদ্ধাৰ্থ দিছিল। কেছ দিছিল, প্ৰতিবাৰে কেছে দিয়া হয়। এতিয়ালৈকে আপুনি কোন জেগাৰ বুলি ক'লে? লখিমপুৰ। কেইবাৰ গৈছিলে জুবিন গাৰ্গ? প্ৰতি বছৰে যায় জুবিন গাৰ্গ। 15 বছৰমান গৈছিলোঁ। 15 বছৰ। কিমান টকা এমাউণ্টটো কিমানমান থাকে? মানে লাষ্ট 10 লাখ আছিল। 10 লাখ। কেনেকুৱা সম্পৰ্ক আছিলে মানে জুবিন গাৰ্গৰ প্ৰতি? সম্পৰ্ক ভালেই আছিলে, খুব ঘনিষ্ঠ আছিলে। উজনি অসমৰ বহু বিহুত আপুনি নাই, প্ৰথম কথা মোৰ ইয়াত খাগুৰিত থাকে, তাৰ ঘৰৰ ওচৰতে। সেইসকল সম্পৰ্ক আছিলে আৰু জুবিন গাৰ্গক ভাল পাওঁ, মাতোঁ, ৰাইজেও ভাল পায়। গতিকে তেনেকৈ প্ৰগ্ৰেম কৰিছিলোঁ লখিমপুৰত। গতিকে সেই সম্পৰ্কে সুধিছে বিহুত। মই নাজানো কোনে কি কৰিছে, কিন্তু ক'ত কেনেকৈ কি দিছে, কি কৰিছিলে এইখিনি কথা সুধিছে। এইখিনি কৈছোঁ, যিখিনি জানো কৈছোঁ। দাদা, এতিয়া এনেকুৱা লাগিছেনে যে ঘনিষ্ঠ ব্যক্তিগতভাৱেও আপোনালোকৰ যিহেতু ভাল, এই যে কথাবোৰ ওলাই আছে বিহু কমিটিবিলাকক মাতিছে, পইচা ৰিফাণ্ড হয়তো সিদ্ধাৰ্থ কৰিলে নহয়, গোটেই বস্তুটো তেখেতসকলে তথ্য লৈছে। গতিকে তেখেতে তথ্য ল'লেহে তথ্যৰ ওপৰত বেছ কৰি এইটো চাৰ্জশ্বিটটো হ'ব। গতিকে তথ্যখিনি সংগ্ৰহ কৰিছে। এই তথ্যখিনি সহায় কৰিব? নিশ্চয় সহায় কৰিব, কেছতটো সহায় কৰিব তথ্য। আৰু মাতিছে নেকি?